বদরপুরে দ্বিতীয় আকলাস উদ্দিনের সপক্ষে এবার রায়দান করলেন এলাকাবাসী। সোমবার এক সাংবাদিক সম্মেলন ডেকে তারা বলেন, দুষ্কৃতিকারী নয় আকলাস। আসাম রাইফেলের কর্তারা যেভাবে তাকে আটক করেছেন তার পিছনে অন্য রহস্য রয়েছে বলেও তারা পাল্টা অভিযোগ করেন। ঋতু আকলাসকে শীঘ্র বেইলে মুক্তি দেওয়ার দাবি জানান তারা। অন্যথায় তারা আন্দোলনে নামবেন বলেও হুমকি দেন। এই ক্রিমিনাল বিলাকে তেতিয়া যাই সমাজত যিসকল মানুহ তেওঁৰ এগেইনষ্টত থাকে, যিসকল মানুহে ভাল কৰে, তেওঁৰ এগেইনষ্টত ইনফৰমেশ্যন দিয়াৰ পাছতে আমাৰ ৰাইজৰ ধাৰণা এয়া ভালদৰে ইনভেষ্টিগেশ্যন নকৰি মানুহক ধৰি এই হেৰাচমেণ্টটো কৰে। তো আমি এইবাৰ ঘটনা আপুনি যেনেকুৱা কৈছে তাৰ আগতে দুটা ঘটনা হ'ল, এতিয়া এটা হ'ল। ফিউচাৰ যদি এনেকুৱা হয় তাৰ কাৰণে আমি ৰাইজ এতিয়া আমি এটা এৱাৰনেছৰ কাম কৰি আছো। যদি কেতিয়াবা হয় এইটো আমি বাধ্য হ'ম বিৰাট ডাঙৰ মানুহ বিৰাট আন্দোলন যাব। এই ডায়েবেটিছ থকা মানুহ, কিন্তু আমাৰ এৰিয়াৰ ৰাইজে আমি সদায় জানো এওঁ এনেকুৱা কিবা বস্তুৰ লগত জড়িত নহয়। এওঁ এজন ভাল মানুহ। যিকোনো সময়ত দিন ৰাতি যিকোনো সময়ত সমাজৰ বিভিন্ন সুবিধাৰ বাবে এওঁ কাম কৰি আছে। কিন্তু এইটো কাম কৰাৰ কাৰণে আমাৰ যিটো ৰাইজৰ সন্দেহটো হ'ল, এওঁ সদায় সমাজৰ লগত আছিল, ভাল কামটো কৰিছে। সেইকাৰণে দুষ্কৃতি কিবা আছে, কোনজন আছে, এওঁৰ ওচৰত পৰি গৈছে। এওঁ এটা ভেজাল কিবা ইনফৰমেশ্যন দি আসাম ৰাইফলৰ ইনফৰমেশ্যন দিছে। আসাম ৰাইফলে আমাৰ ইয়াৰ লোকেল এডমিনিষ্ট্ৰেশ্যন এওঁ একো নাজানে। আসাম ৰাইফলৰ পৰা আহিছে এওঁলোকে, আহি লোকেল এডমিনিষ্ট্ৰেশ্যনৰ পৰা দুজন মানুহ লৈ তাৰ পৰা উদ্ধাৰ হৈছে। উদ্ধাৰটো নাটকীয় ঘটনা হ'ল। একলাস উদ্দিনে এইটো নাজানে। আগতে যাই তেওঁৰ এখন পুখুৰ আছে, পুখুৰ পাৰৰ পৰা পিষ্টলটো উদ্ধাৰ কৰিলে। পিছত একলাসৰ ঘৰৰ পৰা ওলাই থানাত লৈ আহিলে, ক'লে এইটো তাৰ পৰা পোৱা গৈছে। এইটো একলাস উদ্দিনে জানা নাই, আমি নাজানো। আৰু আমি এইটো বাৰে বাৰে কম, এইটো কিবা এটা ষড়যন্ত্ৰ আছে, কনস্পিৰেচি আছে। আমি তাৰ এগেইনষ্টত যাম যদিহে একলাস উদ্দিনক সোনকালে ৰিলিজ নিদিয়া হয়, তেওঁক বেইল নিদিয়া হয় আৰু এইটো ভালদৰে ইনভেষ্টিগেশ্যন নহয়, তেনেহ'লে আমি তাৰ পিছত ডাঙৰ আন্দোলনত যাম। এইটো